বন্ধুৰ কাৰণে কৈছোঁ জুবিন বন্ধু মৃত্যু হোৱাৰ পৰা মোৰ মানে অসমীয়া কৃষ্টি সংস্কৃতি মোৰ হাতত উঠা হৈছে মই তেওঁৰ কাৰণে মন্দিৰে এতিয়া সেৱা কৰিছোঁ এতিয়া দেঙুনগতীয়া মন্দিৰত সেৱা কৰিছোঁ কাঠপুৱা নিত্যানন্দ থানত সেৱা কৰিছোঁ এতিয়া মই শিৱদৌললৈ যাম সেৱা কৰিছোঁ তেওঁক অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ন্যায় দিব লাগে তেখেত আছিল অসমৰ এজন অভিমান্যু বীৰ তেখেতক মানে ব্ৰহ্মা বিষ্ণু মহেশে অসমৰ কাৰণে এজন অভিমান্যু বীৰ পঠাই দিছিলোঁ অসমৰ কৌৰৱগণে পাই পানী তেখেতক সাগৰত নি পানী ডুবাই মাৰিলেগে ইয়াৰ উচিত ন্যায় তদন্ত বিচাৰি মই আজি মানে শিৱসাগৰ জিলাত প্ৰচেচন কৰিছোঁ মোৰ হাতত অসমৰ কৃষ্টি সংস্কৃতি উঠা নাই মোৰ তেওঁৰ কাৰণে মানে দিনে ৰাতিয়ে চিন্তা কৰি থাকোঁতে গৈছে মই পেটত ভাত নাযায় মাননীয় অসম হিমন্ত বিশ্ব ছাৰক মই অসমত 3 ঠাইত আদৰণি জনাইছোঁ মোৰ সহায় ঢোল পেপাৰে তেখেতে ওলাইছে মই শিৱসাগৰ জিলা পানকেঁচা ধোপাগুৰি পাইছোঁ মছজিদতো পাইছোঁ মানে প্ৰত্যেক ধৰ্মতে আজি মই মানে তেওঁ আত্মা মই এতিয়া যাম শিৱসাগৰ দেৱী দৌললৈ তাৰপিছত যাম বৌদ্ধ বিহাৰ মন্দিৰলৈ তাৰপিছত যাম আকৌ মানে খ্ৰীষ্টান হেৰি গীৰ্জাঘৰলৈ হয় আপুনি শিৱসাগৰৰ ভিতৰতে থাকিব নে শিৱসাগৰ বাহিৰলৈ যাব শিৱসাগৰ ভিতৰতে কেইদিনীয়া কৰিব আপুনি মই আজি যদি কমপ্লিট নহয় কাইলৈ কৰিম ৰংঘৰলৈও যাম চৰকাৰৰ পৰা বিচাৰিছোঁ যে আমাৰ মুকুতামণিৰ মৃত্যু ন্যায় লাগে